এজনী চিকিৎসকৰ জীয়ৰী চাবলৈ গ'লে তোমাৰ ধৰক মানে কি ক'ম আৰু গাড়ীত উঠি ঘূৰিব লাগিছিলে মানে পইচা ওপৰতে থকা নিচিনা আগতে কিন্তু এতিয়া আৰু এনেকুৱা অৱস্থা এটা সময়ত গাড়ীও আছিল তোমালোকৰ হয় আগতে মোক দেউতাই স্কুল ভানত নিয়ে হেৰিয়লৈ স্কুললৈ দেউতা ডিউটিত যাওঁ তেতিয়া তাইক মই স্কুল ভানত দিওঁ স্কুল ভেনত নিয়ে আৰু যেতিয়া স্কুল মই ডিউটি নাথাকোঁ তাই মোক তাৰপিছত তেতিয়াতো বহুত অৱস্থা ভাল আছিলে যিটো লাগে বুলি কওঁ সেইটোৱে আনি দিয়ে এদিন মোৰ লগত বিট মাৰিছিলে আজি স্কুটি আনিব পাৰিবা নি সেইদিনাখনে মোৰ লগত বিট লাগি স্কুটিও লৈ আনিছে ঘৰলৈ ইমান আছিলে পইচা ইমান আছিলে আৰু হঠাৎ চব নিশেষ হৈ গ'ল এতিয়া মানে এসাঁজ খাবলৈও চিন্তা এতিয়া দেউতাই কৈছে বহুদিন মাছ মাংসই খাই পোৱা নাই হয় সেইটো সঁচা এতিয়া মানুহে হাঁহিও লাভ নাই মিছা কৈছে বুলি আপোনাৰ চাগে বন্ধুৰ সীমা সংখ্যা মোৰ লাখ টকা আছিলে মানে লাখটা বন্ধু মোৰ পিছফালে আছিলে 10,000 টকা লাখ বুলি ক'লে মই 15,000 দিছিলোঁ যা লৈ যা মোক ইণ্টাৰেষ্ট নালাগে পইচাটো ঘূৰাই দিবি খালি তেতিয়া বন্ধু অভাৱ নাই তেতিয়া লাখটা বন্ধু মই ক'লোঁ নহয় লাখ টকা পকেটত আছে মানে লাখটা বন্ধু আৰু এতিয়া বন্ধুৱে দেখিলে ইফালে গুচি যায় নামাতেই ছোৱালীয়ে কয় এইটো তোমাৰ লগৰ আমুক এইটো তোমাৰ লগৰ আমুক এতিয়া ইফালে গুচি যায় ছাইড কাটি গুচি যায় কি শিকিছে জীৱনৰ পৰা জীৱনত শিকিলোঁ পইচা থাকিলে চব পইচা নাথাকিলে একো নাই আজি পইচা আছে যদি চব আছে পইচা নাই চব একোৱেই নাই তেতিয়া টকা আছিলে কাৰণে মোক একদম তেল মাৰি চবেই এইটো কৰ সেইটো কৰা সেইটো কৰা ছাৰ তেতিয়া ছাৰ এতিয়া কণা হয় আজি মই এগৰাকী চিকিৎসকৰ কথা ক'বলৈ ওলাইছোঁ যি এসময়ত হোমিঅ'পেথিক চিকিৎসক আছিলে আৰু তেওঁ চিকিৎসাৰ জৰিয়তে বহু লোক বিভিন্ন ৰোগৰ পৰা উপশম ঘটিছিল সেই লোকসকলৰ জীৱনলৈ তেওঁ আশাৰ বতৰা কঢ়িয়াই আনিছিলে কিন্তু এনে এটা সময় আহিলে যে এটা সময়ত তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলালে আৰু দৃষ্টিশক্তি হেৰুৱাৰ পিছতে তেওঁ জীৱনলৈ নামি আহিলে সেই দুৰ্ভগীয়া দিনবোৰ আৰু এতিয়া তেওঁ নিজৰ জীয়ৰীক কেৱল সম্বল হিচাপে লৈ তেওঁ কোনোমতে সমগ্ৰ জীৱন তেওঁ যাপন কৰি আছে তেওঁ জীয়ৰী হাতখন নহ'লে তেওঁ ওলাই যাব নোৱাৰে তেওঁ জীয়ৰীৰ জৰিয়তে বাহিৰলৈ কেতিয়াবা ওলাই যায় আৰু জীৱনটো কেনেধৰণে জীয়াই থাকিব তাৰ তাৰণাত তেওঁ আচলতে দিশহাৰা হৈ পৰিছে আৰু তেওঁ এতিয়া চলিবলৈ তেওঁ ঘৰখন জীয়াই ৰাখিবৰ কাৰণে পৰিয়ালটো তেওঁ এতিয়া অক্লান্ত চেষ্টা চলাইছে যদিও তেওঁ সক্ষম হোৱা নাই আমি ঘৰখন দেখুৱাইছোঁ যে ঘৰখনো ইতিমধ্যে ভাগি যাবলৈ আৰম্ভ কৰিছে আপোনালোকে দেখিবলৈ পাব ইয়াত যে কেনেধৰণে ঘৰখন ইতিমধ্যে জহি খহি গৈছে হয়তো কোনোবা দিনাই ঘৰখনো সৰি পৰিব এতিয়া একমাত্ৰ জীয়ৰী আৰু তেওঁৰ পত্নী দুয়োকে লৈ তেওঁ সংসাৰখন কেনেধৰণে চলাব তাক লৈ প্ৰতিদিনে তেওঁৰ কাৰণে প্ৰত্যাহ্বান সৃষ্টি হৈছে আমি চেষ্টা কৰিম তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে যে কেনেধৰণে তেওঁলোকে যে জীৱন যাত্ৰা চলাই নিছে আৰু কেনেধৰণে আচলতে এই তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কেনেধৰণে কাম কৰিছিলে আগতে কি কৰিছিলে অকণমান যদি কয় মই হোমিঅ'পেথিক চিকিৎসক আছিলোঁ হোমিঅ'পেথিক চিকিৎসক থাকোঁতে মই বিহপুৰীয়াত এখন আৰ্জেণ্টিনা হোমিঅ' ক্লিনিক নামেৰে চেম্বাৰ এখন কৰিছিলোঁ আৰু তাৰ পৰাই মই যি ইনকাম হৈছিলে সেই ইনকামে মই ঘৰখন চলাই আছিলোঁ লগত ছোৱালীক মই প্ৰাইভেট স্কুলত পঢ়াইছিলোঁ কৰোণা যেতিয়া আহিলে সেই সময়তে মোৰ লাহে লাহে চকুৰ প্ৰব্লেম আহি এটা সময়ত মই এতিয়া নেদেখা অৱস্থা হৈ গ'ল কৰোণা সময়ৰ পৰা আপোনাৰ চকু বেয়া প্ৰব্লেম হৈ গ'ল হয় কৰোণা অহাৰ সময়তে যেতিয়া লকডাউন দি দিলে লকডাউন দি দিয়া সময়ত ইফালৰ পৰা সিফালে যাব নোৱাৰা অৱস্থা কৰোণা হৈছিলে মোৰ কৰোণা হোৱা নাই কিন্তু ভেকচিন ল'বলৈ যে মানুহক যে ক'লে যে ভেকচিন ল'লোঁ মই ভেকচিন লোৱাৰ আগলৈকে মই বাইকো চলাইছোঁ মোৰ নিজৰ গাড়ী আছিলে গাড়ীও চলাইছোঁ তাৰপৰা লাহে পাৰ্চেণ্টেজটো কমি আহি এতিয়া এট প্ৰেজেণ্ট 0 একোৱে নেদেখে নেকি এতিয়া জাষ্ট মই লাইটটো সূৰ্য ব্ৰাইটনেছটো পূৰা যেতিয়া থাকিব তেতিয়া মই দেখোঁ আৰু ছোৱালীৰ লগতে হাতটো যে হিলিছে জাষ্ট মই হাতটো হিলিছোঁ ছোৱালী হাতত ধৰিয়ে মই গোটেই কাম কৰি থাকোঁ এতিয়া কেনেধৰণে আপুনি কিমান দিন হৈ গ'ল এনেকৈ নেদেখা মই এইটো কৰোণাৰ সময়ৰ পৰাই নেদেখা হৈছোঁ আজি 2 বছৰেই হৈ গ'ল 4 বছৰ আপুনি এতিয়া ঘৰ কেনেকৈ চলাইছে যিটো মোৰ ইনকাম আছিলে সেই সময়ত সেই ইনকামৰ পইচা অলপ আছিলে সেইটো সময়ত চলিলোঁ তাৰপিছতে এইটো আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি উলিয়াইছিলে সেই সময়ত মোৰ ইয়াত ৱাৰ্ড মেম্বাৰ আছিলে পংকজ শইকীয়া তেওঁ বহুত ফাইট কৰি মোক অৰুণোদয় আঁচনিটো দিছিলে কিমান টকা পাই 830 টকা তেতিয়া প্ৰথম পাইছিলোঁ তাৰপিছত 1000 টকা গ'ল এতিয়া 1250 টকা আপোনাৰ মোবাইলত ৰিচাৰ্জ কৰাৰ পিছত যিকেইটা পইচা থাকে সেইকেইটা পইচা ঘৰ চলিবলৈ মোৰ নাতে মানে অকল আপুনি সেইটো পইচা এতিয়া ঘৰ চলে অকল সেইটো পইচা আৰু ছোৱালীয়ে দুটা আগত টিউশ্যন কৰিছিলে মেট্ৰিক পাছ কৰাৰ পিছত তাইক বহুত টিউশ্যন আহিছিলে তাইক মই দিয়া নাই দুটা মাত্ৰ টিউশ্যন দিছিলোঁ এতিয়া আজি 4 মাহৰ পৰা মই দুটা টিউশ্যন এৰুৱাই মাত্ৰ এটা আছে 500 টকা খালি নিমখটোৱে তেলটোৱে বছৰত মই এদিনো মাছ মাংস খাই পোৱা নাই এতিয়া আগতে 365 দিনে মাছ আৰু মাংস খাইছোঁ মানে পইচাৰ অভাৱ নাছিল তেতিয়া পইচা মোৰ অভাৱ নাই তেতিয়া চেম্বাৰ আছিলে মোৰ হ'লচেল ৰিটেইল দুইটাই আছিলে হোমিঅ'পেথিক হয় ক'ত পঢ়া আপুনি হোমিঅ'পেথিক মই হোমিঅ'পেথিক MD কৰিছোঁ নেশ্যনেল হোমিঅ' কলেজ গুৱাহাটী আৰু RMP কৰিছোঁ মই কলকাতা
আপোনাৰ সম্পূৰ্ণ নামটো? ডাক্তৰ ৰাজীৱ বৰা। ডাক্তৰ ৰাজীৱ বৰাৰ এয়া কাহিনী। আৰু এতিয়া আৰ্জেণ্টিনা মুখলৈ তেওঁ চাবলগীয়া হয় জীয়াই থাকিবৰ কাৰণে, কাৰণ আৰ্জেণ্টিনা উঠি আহিছে ঘৰখনত, তাইয়ে একমাত্ৰ সম্বল, যাৰ মুখলৈ চাই এতিয়া ৰাজীৱ বৰা জীয়াই আছে, যাৰ হাতত ধৰি ৰাজীৱ বৰাই নিজৰ জীৱন নিৰ্বাহ কৰিছে। আৰ্জেণ্টিনা, মই তোমাৰ ওচৰলৈ আহিছোঁ, কি পঢ়া শুনা কৰি আছা? মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম। এতিয়া মই বিজ্ঞান শাখাত পঢ়ি আছোঁ হায়াৰ ছেকেণ্ডেৰী। মেট্ৰিকত কেনেকুৱা ৰিজাল্ট আছিল? মেট্ৰিকত মোৰ 84% আছিলে, প্ৰজ্ঞা একাডেমীৰ পৰা পাছ কৰিছিলোঁ। তো এতিয়া এনেকুৱা এটা সমস্যা আহি পৰিছে ঘৰখনলৈ যে এনেকুৱা এটা হৈছে ঘৰ হয়তো তুমিয়ে চলাব লাগিব, এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে। হয়, আচলতে আগতে দেউতা যেতিয়া ভাল আছিলে তেতিয়া একো চিন্তা নাছিলে। লাহে লাহে লকডাউনৰ সময়ত দেউতাৰ দৃষ্টিশক্তিটো গুচি গ'ল। যোৱাৰ পাছতে লাহে লাহে আৰু ঘৰখন এনেকুৱা অৱস্থা হৈ গ'ল। হোৱাৰ পিছতে তেতিয়া মই ক্লাছ 8ত আছিলোঁ। তাৰপিছত ক্লাছ 8ৰ পৰা মেট্ৰিক দিয়ালৈকে মোৰ স্কুলত ফিজেই লোৱা নাই, প্ৰজ্ঞা একাডেমীত য'ত পঢ়িছিলোঁ মই। তাৰপিছত তাতো যথেষ্ট ৰেহাই দিলে। এতিয়া কলেজত পঢ়ি আছোঁ, কলেজতো যথেষ্ট ৰেহাই দিছে, কিন্তু হ'লেও ঘৰখন চলাত বহুত অসুবিধা হয়, বহুত অসুবিধা হয়। আৰু তাৰ উপৰিও মই এতিয়া ছায়েন্সত পঢ়িছোঁ যেতিয়া টিউশ্যনো দৰকাৰ হয়, কিন্তু হ'লেও কিতাপ পত্ৰখিনি গোটাবলৈও যথেষ্ট অসুবিধা। সেইখিনি বাৰু য'ৰ ত'ৰ পৰা মেনেজ হয়গৈ যেন তেনে, আগৰ ছিনিয়ৰ ষ্টুডেণ্টক খুজি পেলাই ল'ব পাৰোঁ। আৰু কিন্তু বস্তু পাতি প্ৰেক্টিকেলৰ বস্তু চস্তু কিনিবলৈ অলপ কষ্ট হয়। আৰু এজনী চিকিৎসকৰ জীয়ৰী চাবলৈ গ'লে ধৰক মানে কি ক'ম আৰু, গাড়ীত উঠি ঘূৰিব লাগিছিলে, মানে পইচা ওপৰতে থকা নিচিনা আগতে, কিন্তু এতিয়া আৰু এনেকুৱা অৱস্থা। এটা সময়ত গাড়ীও আছিল তোমালোকৰ? হয়, আগতে মোক দেউতাই স্কুল ভানত নিয়ে, স্কুললৈ। দেউতা ডিউটিত যাওঁ তেতিয়া তাইক মই স্কুল ভানত দিওঁ। স্কুল ভেনত নিয়ে। আৰু যেতিয়া মই ডিউটি নাথাকোঁ তাই মোক তাৰপিছত তেতিয়াতো বহুত অৱস্থা ভাল আছিলে, যিটো লাগে বুলি কওঁ সেইটোৱে আনি দিয়ে। এদিন মোৰ লগত বিট মাৰিছিলে, আজি স্কুটি আনিব পাৰিবা নি, সেইদিনাখনে মোৰ লগত বিট লাগি স্কুটিও লৈ আনিছে ঘৰলৈ। ইমান আছিলে পইচা? ইমান আছিলে। আৰু হঠাৎ চব নিশেষ হৈ গ'ল। এতিয়া মানে এসাঁজ খাবলৈও চিন্তা। এতিয়া দেউতাই কৈছে বহুদিন মাছ মাংসই খাই পোৱা নাই। হয়, সেইটো সঁচা। এতিয়া মানুহে হাঁহিও লাভ নাই মিছা কৈছে বুলি, কাৰণ 1250 টকাত এখন ঘৰ কেতিয়াও নচলে। আপুনিও এখন ঘৰ চলায়, হয়নে? সেইটোৱে আৰু তুমি যুঁজিব লাগিব এতিয়া পঢ়িছোঁ যিমান পাৰিছোঁ, আৰু চাওঁ কি হয়। আগলৈ মেডিকেল লাইনত পঢ়াৰ ইচ্ছা আছে, যদি ভগৱানে কৰে তেতিয়া কিবা এটা হ'ম আৰু আগলৈ। আৰ্জেণ্টিনাৰ জীৱনৰ সপোন যে তেওঁ দেউতাকৰ আশা পূৰণ কৰিব, যে তেওঁ চিকিৎসকৰ শাৰীলৈ যাব। আৰু মই দেখুৱাইছোঁ আৰ্জেণ্টিনাৰ হাতত ধৰিয়ে যিহেতু দেউতাক এতিয়া তেওঁৰ ক'ব লাগিব যে এই মুহূৰ্তত তেওঁৰ সকলো আৰ্জেণ্টিনা, তেওঁৰ একমাত্ৰ ছোৱালী। মই মাতৃ ওচৰলৈ আহিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ঘৰখন হঠাৎ সকলো শেষ হৈ গ'ল ঘৰখন হঠাৎ। আগতে যিটো ফেচিলিটি আছিলে সেইটো ফেচিলিটি নাই এতিয়া। মানে মই ঘৰখন হেৰি কৰি আছোঁ বুলি ক'ব পাৰি আৰু। এওঁ খং উঠে, ছোৱালীও খং উঠে, এতিয়া অভাৱ হ'লেতো খং উঠিবই। কিন্তু মই কেনেকৈ ভগৱানকে হেৰি কৰি আছোঁ আৰু, মুঠতে কেনেকৈ ঘৰখন ভালকৈ থাকে, সেইটোৱে আৰু। এনে এক অৱস্থাত আছোঁ। 1 কেজি দালি আমাৰ এমাহ যোৱাবলগীয়া হৈছে, তাকে নহ'লে মানে একদম বহুত কষ্ট। আকৌ ক'ত পইচা পাব? 1 কেজি দালি আমাৰ? হয়, 1250 টকা ক'ত চলে আৰু কোনো উপাৰ্জনেই নাই। সিয়ে দিয়ে কেতিয়াবা। মানুহজনক ওলাই গ'লেও মানুহে কিবা কিবি কয়। হয়, কয় কণা বুলি কয় কিছুমানে, কিন্তু সহ্য নহয়তো। আমাৰ তেখেতে আগতে খুৱাই আছিলে ভালকৈ, এতিয়া যিটো পৰিস্থিতি হৈছে এতিয়া কথাই প্ৰতি সেইবোৰ মানে। ছোৱালী অকলে ওলাই গ'লে কণাৰ জীয়েক বুলি কয়। ছোৱালী যদি কেনেবাকৈ ওলাই যায়, কোনোবাই যদি সোধে কোনো এজনী বোলে এই কণাটোৰ জীয়েক। চবেই নকয়, চব নহয়, তাৰে মাজতে দুজন মানে কয় ধৰক। ইমান ইটিকিং কিছুমান থাকে তেনেকুৱা, সমাজত থাকিবই। হয়, আচলতে বুজি পাইছে আৰ্জেণ্টিনাও লাহে লাহে সংগ্ৰামখন। আৰু মই পুনৰ কৈছোঁ যে আমি এই চিকিৎসকজন যি আগতে আনৰ জীৱন উদ্ধাৰ কৰিবলৈ তেওঁ আচলতে লাগি আছিলে দিন ৰাতি, আজি তেওঁৰ জীৱন উদ্ধাৰ কৰিবলৈ কোনো আগবাঢ়ি অহা নাই। এটা সময়ত আপোনাৰ চাগে বন্ধুৰ সীমা সংখ্যা নাছিল। মোৰ লাখ টকা আছিলে, মানে লাখটা বন্ধু মোৰ পিছফালে আছিলে। 10,000 টকা লাখ বুলি ক'লে মই 15,000 দিছিলোঁ, যা লৈ যা, মোক ইণ্টাৰেষ্ট নালাগে, পইচাটো ঘূৰাই দিবি খালি। তেতিয়া বন্ধু অভাৱ নাই? তেতিয়া লাখটা বন্ধু, মই ক'লোঁ নহয়, লাখ টকা পকেটত আছে মানে লাখটা বন্ধু। আৰু এতিয়া বন্ধুৱে দেখিলে ইফালে গুচি যায়, নামাতেই। ছোৱালীয়ে কয় এইটো তোমাৰ লগৰ আমুক, এইটো তোমাৰ লগৰ আমুক, এতিয়া ইফালে গুচি যায়, ছাইড কাটি গুচি যায়। কি শিকিছে জীৱনৰ পৰা? জীৱনত শিকিলোঁ পইচা থাকিলে চব, পইচা নাথাকিলে একো নাই। আজি পইচা আছে যদি চব আছে, পইচা নাই চব একোৱেই নাই। তেতিয়া টকা আছিলে কাৰণে মোক একদম তেল মাৰি চবেই এইটো কৰ, সেইটো কৰা, সেইটো কৰা, ছাৰ
সকলোৱে তেতিয়া ছাৰ বুলি মাতে ছাৰ তেতিয়া ছাৰ এতিয়া কণা এতিয়া তেজ খোৱা সেইবোৰ শব্দ কয় এতিয়া দস্যু কিন্তু এটা সময়ত ছাৰ এটা সময়ত ছাৰ সকলোৱে ছাৰ বুলি মাতে হয় মই কৈছোঁ এই পৰিৱেশ আৰু তেওঁ ঘৰত দেখুৱাব ভাবেনে যে তেওঁ ঘৰটো ওলি যোৱা ঘৰটো ইতিমধ্যে তেওঁ যিখিনি দৰৱ ঔষধ পাতি আনিছিলে চেম্বাৰৰ কাৰণে সেইখিনিও শেষ হৈ গৈছে ঘৰৰ ভিতৰতে মই দেখুৱাইছোঁ ইয়াতে পৰি আছে তেওঁ চেম্বাৰৰ সকলো বস্তু আৰু এনেধৰণে সকলো বেয়া হৈ গৈছে ঔষধখিনি আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ যে কেনেধৰণে আচলতে সকলো ওলি গৈছে মানুহৰ জীৱনলৈ কেনেকৈ ধুমুহা আহিব পাৰে আৰু এটাই কথা আচলতে এতিয়া আৰ্জেণ্টিনা হওক বা ডাক্তৰ ৰাজীৱ বৰা হওক এয়া এটা পৰিয়ালৰ জীৱন নহয় হয়তো এনেকুৱা জীৱন ৰাজ্যখনৰ চুকে কাণে বহুত আছে কিন্তু এটাই কথা যে এওঁ কেনেধৰণে ঘৰখন আকৌ তেওঁলোকে দিব পাৰে বা এটা নতুন ঠিকনাৰ জৰিয়তে তেওঁলোকে কেনেকৈ জীয়াই থাকিব পাৰে সকলোতকৈ ডাঙৰ কথা আপুনি মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাবা নেকি হয় নিশ্চয় জনাম যদি তেওঁ আমাৰ ঘৰখনৰ বিশেষকৈ দেউতাৰ হয়তো এতিয়া শুনিছোঁ ন দেউতাক আমেৰিকাৰ এই দেউতাই ভালকৈ ক'ব আমেৰিকাৰ পৰা এযোৰ চশমা আনিছে এই লখিমপুৰৰ ল'ৰা এজনে মিচিং ল'ৰা এজনে হয় মই আশা কৰিছোঁ কিন্তু মোৰ এতিয়া 3,75,000 ঠাইত 3 টকা 75 পইচাও নাই মানৱ ডেকা MLA হয় ডাকৰি সহায় কৰিছিলে কিন্তু মই যেতিয়া লোকেল MLA ওচৰলৈ গৈছিলোঁ মোক লোকেল MLA মোক ৰেছপণ্ড কৰা নাই তাৰ সলনি কৈছিলে যে মই ডক্টৰহে